পৃথিৱীৰ কোনেও যদি আপোনাৰ কথা নুশুনে মায়ে কিন্তু আপোনাৰ কথা শুনিবই ভালত হোক বা বেয়াত হোক মা আপোনাৰ পক্ষত থিয় দিবই মাৰ এটা বৈশিষ্ট্য মায়ে নিজৰ সন্তানক আগবঢ়াই নিবলৈ বহুখিনি চেষ্টা কৰে বহুখিনি যত্ন কৰে মায়ে কেতিয়াও লগ এৰি নিদিয়ে মাৰ স্থান সুকীয়া মাৰ ধজ্জা সদায় ওপৰত নমস্কাৰ নতুন এটা ভিডিঅ'লৈ মই পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব ভিডিঅ'টো মাজত স্কিপ কৰি নিদিব নৱৰাত্ৰি হয় 3 অক্টোবৰ বৃহস্পতিবাৰৰ পৰা নৱৰাত্ৰিৰ আৰম্ভ হ'ব নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনাইছো নৱৰাত্ৰি আপোনালোকৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি যেন কঢ়িয়াই লৈ আহে মা এবাৰ দুলাত আহিছে অত্যন্ত বিবাহ হোৱা দেখিবলৈ পোৱা যাব অনাগত এবছৰত অত্যন্ত বিয়া হ'ব যিসকল বিবাহৰ প্ৰাৰ্থী আছে তেওঁলোকে চিন্তা কৰিব নালাগে এবাৰ তেওঁলোকৰ বিয়া নিশ্চয় হোৱা দেখা যাব কিন্তু মা দুলাত আহিলে কেতিয়াবা অস্বাস্থ্যকৰ পৰিস্থিতি হোৱা দেখা যায় হয়তো অত্যন্ত ঠাণ্ডা হ'ব সেইকাৰণে বয়োজ্যেষ্ঠসকলৰ অলপ কষ্ট হ'ব পাৰে এবাৰ ঠাণ্ডা বহুত পৰিব সেইকাৰণে বয়োজ্যেষ্ঠসকলৰ কষ্ট হ'ব এতিয়া প্ৰায় সতৰ্ক হোৱা আৰম্ভ কৰক শুকান ফল-মূল বাদাম কিচমিচ সেইসমূহ খোৱা আৰম্ভ কৰি দিয়ক এবাৰ ঠাণ্ডা অত্যন্ত হ'ব বয়োজ্যেষ্ঠসকলে ক'বলৈ বাধ্য হ'ব আগতে ইমান ঠাণ্ডা পৰা নাছিল এবাৰ যথেষ্ট ঠাণ্ডা হ'ব কিন্তু বিয়াও হ'ব ভাল হ'লে বেয়াও হয় এই 9 দিনত আমি মা দুৰ্গাৰ 9টা ৰূপক পূজা অৰ্চনা কৰিম এই 9টা দিন আমিনো কেনেকৈ পালন কৰিব লাগিব যদি আমি উপবাস কৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব এই কথাখিনি আজি মই আপোনালোকৰ মাজত আলোচনা কৰিবলৈ ওলাইছো যদি আপোনাৰ স্বাস্থ্য সম্বন্ধীয় কিছুমান অসুবিধা আছে বা যদি নাইও তথাপিও আপুনি এই 9 দিনৰ কোনোবা এদিন আপুনি আপোনাৰ মূৰত এটা নাৰিকল লগাব সেই নাৰিকলটো আপুনি মা দুৰ্গাৰ ওচৰত অৰ্পণ কৰিব পাৰিব আপোনাৰ স্বাস্থ্য ভাল হওক বা বেয়া হওক আপুনি 9 দিন যদি আপুনি মা দুৰ্গাক নাৰিকল অৰ্পণ কৰিব পাৰে তেতিয়াতো অত্যন্তই শুভ আপুনি 9 দিনত যদি নোৱাৰে আপুনি কোনোবা এদিনত হলেও কৰক আপুনি অষ্টমী দিনা আপুনি নাৰিকল অৰ্পণ কৰিব পাৰিব মা দুৰ্গাক নাৰিকল অৰ্পণ কৰাটো অত্যন্ত শুভ আৰু নাৰিকল লক্ষ্মীৰ হওক গণেশৰ হওক বা শিৱ বাবাৰ হওক সকলোৰে প্ৰিয় সেইকাৰণে এই নৱৰাত্ৰিত এটা হলেও নাৰিকল মা দুৰ্গাৰ ওচৰত অৰ্পণ কৰক এতিয়া আমি আহো উপবাসৰ কথালৈ যদি কোনোবাই এই 9 দিন উপবাস কৰিব বিচাৰিছে তেতিয়াহলে আপুনি কৰক এই 9 দিন যদি উপবাস কৰিব বিচাৰে বা পাৰে কৰিব তেতিয়াহলে অত্যন্ত শুভ আপোনাৰ ঘৰখনৰ কাৰণেও শুভ আপোনাৰ কাৰণেও শুভ কৰিব পাৰিলে খুবেই ভাল আপুনি যদি কৰে উপবাস তেতিয়াহলে আপুনি এগছ চাকি জ্বলাব লাগিব সেই চাকিৰ গছ আপুনি 24 ঘণ্টা জ্বলাই ৰাখিব লাগিব আৰু চাকি গছ আপুনি 9 দিনেই জ্বলাব লাগিব এই চাকি গছ আপুনি তিলক তেলেৰে জ্বলাব লাগিব আপুনি যদি ঘট স্থাপন কৰিব বিচাৰিছে আপোনাৰ ঘৰত তেতিয়াহলে আপুনি ঘট স্থাপন কৰিব পাৰিব কিন্তু ঘট স্থাপন কৰিলে আপোনাৰ ঘৰখন এৰি আপুনি কতো ওলাই যাব নোৱাৰে আপুনি ওলাই যাব পাৰিব কিন্তু আপোনাৰ ঘৰখন খালি কৰিব কেতিয়াও নোৱাৰে আপুনি এজন হলেও মানুহক ঘৰখনত ৰাখিব লাগিব এই কথাখিনিত কিন্তু গুৰুত্ব দিব ঘৰখন তলা লগাব নোৱাৰে ঘৰখনত আপুনি তলা মাৰিব নোৱাৰে যদি উপবাসে থাকে তেতিয়াহলে আপুনি দিনত এবাৰ ফলাহাৰ কৰিব পাৰিব আপুনি ফল-মূল খাব পাৰিব আপুনি শুকান ফল-মূলো খাব পাৰিব বা বজাৰত নতুন নতুন ফল-মূল আছে সেইখিনিও আপুনি খাব পাৰিব আৰু ৰাতিলে আপুনি মিঠা বস্তুৰ সেৱনেৰে আপোনাৰ ব্ৰত ভাগ ভাঙিব পাৰিব যদি আপুনি উপবাসে থাকে এই দিনকেইটাত আমি কুমাৰী ছোৱালীক আমাৰ ঘৰত আনি আপোনাৰ ঘৰত আনি পায়স মিঠাই চকলেট আদি দি আপুনি সেৱা শুশ্ৰূষা কৰিব পাৰে কুমাৰী ছোৱালীক মা দুৰ্গাৰ ৰূপ বুলিয়ে কোৱা হয় সেইকাৰণে আপুনি কুমাৰী ছোৱালীক যদি এই দিনটোত সেৱা শুশ্ৰূষা কৰে এই দিনকেইটাত তেতিয়াহলে অত্যন্ত শুভ আপোনাৰ ঘৰখনৰ কাৰণেও শুভ আৰু যিসকলৰ স্বাস্থ্য অতিকৈ বেয়া তেওঁলোকে উপবাস কৰিব নালাগে ভগৱান সদায় মনৰ ভাৱৰ ভোকা হয় মনৰ ভাৱৰ কাৰণে তেওঁলোক আকুল হৈ থাকে সেইকাৰণে উপবাস নকৰিলেও হ'ব যদি আপোনালোকে পাৰে উপবাস কৰা কোনোবাক এদিনৰ কাৰণে হলেও ফল-মূল আদি যোগান ধৰক সিমানখিনি কৰিলেও হ'ব এই দিনকেইটাত ঘৰখন চাফ-চিকুণকৈ ৰাখিব চাফ-চিকুণ কাপোৰ কানি পিন্ধিব ঘৰত ধূপ ধূনা আদি দিব কৰ্পূৰ দিব মাদক দ্ৰব্য সেৱন নকৰিব তামোল পাণ
মাছ মাংস কণী পিঁয়াজ নহৰু এইসমূহ খোৱাৰ পৰা বিৰত থাকক আপোনালোকে যদি বিচাৰে আপোনালোকে তেতিয়াহ'লে যদি পূজা মণ্ডপত যায় আপোনালোকে মা দুৰ্গাৰ আগত গাখীৰৰ মিঠাই ভোগ দিব পাৰিব মিচিৰিৰ ভোগ দিব পাৰিব তিলৰ ভোগ দিব পাৰিব তিলৰ মিঠাই ভোগ দিব পাৰিব সেই সিদ্ধিদাত্ৰীকটো আপোনালোকে তিলৰ মিঠাই ভোগ হিচাপে দিব নাৰিকলৰ মিঠাই দিব পাৰিব মালপোহা দিব পাৰিব এইসমূহ মা দুৰ্গাৰ আগত আপোনালোকে ভোগ হিচাপে দিব পাৰিব আপোনালোকে গোটেই কেইদিন শুকান ফল যেনে খেজুৰ কিচমিচ বাদাম বা যিকোনো ফলমূলৰ ভোগ মা দুৰ্গাৰ আগত দিব পাৰিলে 5 বিধ ফলমূলেৰে দিব তেতিয়াহ'লেতো অত্যন্ত শুভ এই কামসমূহ কৰক নিশ্চয় আপোনালোকৰ জীৱনত ভাল হ'ব মা দুৰ্গাই সকলোলৈ সুখ শান্তি কঢ়িয়াই আনিব য'ত মা দুৰ্গা আছে মা দুৰ্গা য'ত সিংহৰ ওপৰত বহি আহিছে এতিয়াতো আৰু কাৰো অশুভ হোৱাৰ কথাই নাহে সকলোৰে শুভ হ'ব সকলোৰে ভাল হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো নমস্কাৰ